গোৰেশ্বৰৰ মহৰীপাৰাত সদৌ বিটিআৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ দ্বাদশ দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ ব্যাপক প্ৰস্তুতি 1 ফেব্ৰুৱাৰীৰ পৰা 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অধিৱেশনখন। অধিৱেশনৰ মুকলি সভাত অংশ ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সহস্ৰাধিক কৰ্মীৰে দিনে নিশাই চলি আছে অধিৱেশনখনিৰ কাম-কাজ। ভিন্ন জনগোষ্ঠীয় পৰম্পৰাৰ সমাহাৰ ঘটিব বিবেকানন্দ সমন্বয় ক্ষেত্ৰত। হাজাৰ হাজাৰ লোকক আদৰিবলৈ সাজু হৈছে এতিয়া উদযাপন সমিতি। ইয়াত অহা ফেব্ৰুৱাৰী মাহৰ 1, 2 আৰু 3 তাৰিখে বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু এই অনুষ্ঠানত আমি সকলো ৰাইজৰ প্ৰদৰ্শনী হিচাপে সকলো ৰাইজে ইয়াত এই অনুষ্ঠানখনত উপস্থিত হ'ব, তেওঁলোকৰ মনোৰঞ্জনৰ আৰ্হি হিচাপে আমি ইয়াত আমাৰ নামঘৰ আৰু আমাৰ হৰি মন্দিৰ লগতে আমাৰ বড়ো ভাইসকলৰ যিটো ভাটু মন্দিৰ, এই তিনিওটা মন্দিৰৰ আমি ইয়াত প্ৰদৰ্শনী হিচাপে আমি ৰাখিছোঁ। আৰু ইয়াত আমাৰ অধিৱেশনৰ প্ৰথম দিনৰ যি কাৰ্যসূচী, এই প্ৰথম দিনৰ কাৰ্যসূচীৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি অধিৱেশনৰ শুভাৰম্ভণি হিচাপে আমি এই তিনিওটা মন্দিৰতে ধৰ্মীয় যি ৰীতি নীতিৰ চিষ্টেম ধৰ্মীয় ৰীতি নীতি বা পূজা অৰ্চনাৰ মাধ্যমেৰে আমি আমাৰ অনুষ্ঠানৰ শুভাৰম্ভণি কৰিম। সকলোৰে অতি শ্ৰদ্ধাৰ আমাৰ মুখ্যমন্ত্ৰীদেৱ তেখেতে উপস্থিত হোৱাৰ আশ্বাস আমাক প্ৰদান কৰিছে। তেখেতে সেইদিনা থাকিব আৰু সেইদিনাও আমাৰ এই কাৰ্যসূচীত আমাৰ ইতিমধ্যে আমি অনুমান কৰিব পাৰিছোঁ বিভিন্ন জিলা কমিটিৰ ফালৰ পৰা যে প্ৰায় 50,000ৰো অধিক লোক আমাৰ ইয়াতে সমাগম হ'ব। আৰু সেই 50,000ৰ অধিক লোকৰ সমাগমৰ যি প্ৰস্তুতি, সেয়া আমাৰ ৰিচিপশ্যন কমিটিয়ে ইতিমধ্যে আমি সেই মৰ্মে কাম কাজ চলাই আছোঁ। আৰু মই আজি আপোনালোকৰ মিডিয়াৰ জৰিয়তে এটা সমূহ ৰাইজকে আহ্বান জনাম, যাতে সেইদিনা আমাৰ এই সদৌ বিটিআৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ যি কেন্দ্ৰীয় অধিৱেশনত আৰু তামোলপুৰ জিলা অধিৱেশনত সকলোৱে অংশগ্ৰহণ কৰে, তাৰে কামনা কৰিছোঁ। ব্যুৰ ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।